বৰ্তা বৰমা মোক আশীৰ্বাদ দি থাকিব অজস্ৰ আশীৰ্বাদ থাকিব হেল্ল' গাইজ আজি আমাৰ লগত আছে মোৰ বৰ্তা আৰু বৰমা আৰু মই ইহঁতৰ লগত 2 বছৰ থাকিলো বঙাইগাঁও আৰু মোৰ মাৰ বঙাইগাঁৱৰ পৰা ট্ৰান্সফাৰ হোৱাৰ কাৰণে মই যাব লাগিব মোৰ দুখ লাগি আছে বাট ইটছ অ'কে সো আমি ইয়াৰ পৰা যাম সেইকাৰণে মই ভাবিলো আপোনাক বৰ্তা আৰু বৰমাৰ সৈতে মিলন কৰাই দিওঁ কেনেকৈ দিয়া কো দিয়া অ'কে আৰু ফ্ৰেণ্ডছ বৰ্তা আৰু বৰমা হ'ল হোমিওপেথিকৰ ডক্টৰ আৰু মই 2 বছৰ যিমানো ইয়াতে থাকিলো বৰ্তাৰ দৰৱ খালো আৰু বৰ্তাৰ দৰৱত মেজিক আছে আৰু বৰ্তা আপুনি কিবা 2 লাইন হোমিওপেথিকৰ বিষয়ে কওকচোন নিশ্চয় কম হোমিওপেথিক মেডিচিনে সদায় নেচাৰেল চিষ্টেমত কাম কৰে বডিৰ যিটো অৰ্গানবিলাকৰ যিটো ফাংচন সেই অৰ্গানবিলাকৰ ফাংচনক বুষ্টিং আপ কৰে লিভাৰে কি কাম কৰে ডাইজেশ্যন লিভাৰৰ মেডিচিন এটাই লিভাৰৰ কামটো কৰে লিভাৰ ফাংচনটো ভাল হয় ইম্প্ৰুভ কৰে বুষ্টিং আপ কৰে হাৰ্টৰ মেডিচিনে হাৰ্টৰ ফাংচনটো ব্লাড চাৰ্কুলেশ্যনটো ইম্প্ৰুভ কৰা লাঙৰ মেডিচিনে কি কৰে লাঙৰ কাম অক্সিজেন ছাপ্লাই দিয়ে বডিত গতিকে লাঙৰ মেডিচিনে অক্সিজেনটো ছাপ্লাই দিয়ে কিডনিৰ কাম কি এক্সক্ৰিটৰি চিষ্টেম ৱেষ্ট প্ৰডাক্টবিলাক আউট কৰা কৰি কিডনিৰ মেডিচিনে কিডনি ফাংচনটো ভাল কৰা মানে এক্সক্ৰিটৰি চিষ্টেমটো ভালকৈ কাম কৰা হোমিওপেথিক মেডিচিনে নেকি সব বেমাৰ ভাল কৰিব পাৰে টু সাম এক্সটেন্ট হোমিওপেথিক মেডিচিনে সকলো মতে কাম কৰে যিটো কাম হয়তো 100% যিবিলাক মেডিচিনে নোৱাৰে কিন্তু কোনো মেডিচিনে নোৱাৰে যেনে কেঞ্চাৰ 25% লৈ এলোপেথিক মেডিচিনে ভাল কৰে হোমিওপেথিক মেডিচিনো 25% ভাল কৰে কিন্তু কমফৰ্টেবলি দেন এলোপেথিক মেডিচিনৰ দ্বাৰা ট্ৰিটমেণ্ট হ'ব পেচেণ্টজনে বহুত মাইদাৰী কষ্ট কৰিব লগা হয় হোমিওপেথিকত সেই কষ্টটো গমেই নাপায় আৰু আপুনি যে কয় মোৰ হোমিও খালে একো সাইড এফেক্ট নহয় সেইটো কি কথা ন এই সাইড এফেক্ট মুঠেই নহয় এইকাৰণে মুঠেই নহয় কিছুমান বেমাৰ আছে একিউট কিছুমান বেমাৰ আছে ক্ৰনিক একিউট কেছবিলাকত কি হয় হোমিওপেথিক মেডিচিন কুইকলি কাম কৰে অৰ্থাৎ ধৰা পেইন হ'ল আচলতে পেইনটো ক'ৰ পৰা হৈছে কষ্ট যদি জানি মেডিচিন দি দিয়া হয় ফাৰ কুইক এলোপেথিক ভাল কৰে আৰু বেছিকৈ মেডিচিন খোৱাৰ দৰকাৰ নহয় কিন্তু বেছিকৈ যদি অলপ মেডিচিন খোৱা হয় পেইন কমাৰ পিছতো তেতিয়াহ'লে সি কি হ'ব মেডিচিনটো এটা তাতে একশ্যন আছে সেই একশ্যনটোক আমি অলপ ক্ষতিকাৰক হয় কিন্তু টেম্পৰাৰী গতিকে হোমিওপেথিকৰ এক্সেছ মেডিচিন খালে কেতিয়াবা ইন চাৰ্টেন কেছেছ যে অলপ ক্ষতি হয় কিন্তু ক্ষতি হোৱাৰ লগে এৰি দিলে কেইদিনমানৰ পিছত ক্ষতিটো নিজে নিজে নোহোৱা হৈ যায় হোমিওপেথিক মেডিচিনবিলাক হ'ল তেনেকুৱা ক্ৰনিক কেছৰ ক্ষেত্ৰত হোমিওপেথিকে সদায় শ্ল'লি কাম কৰে কাৰণ ক্ৰনিক বেমাৰটো বহুত বছৰ ধৰি লাহে লাহে ইম্প্ৰুভ হৈ বডিত মানে ক্ৰনিক হয় পুৰণা হৈ যায় বেমাৰটো ছেটিং হৈ যায় সেই বেমাৰটো ভাল কৰোঁতে হোমিওপেথিকত টাইম লাগে মানে বহুদিনৰ ফলত হোৱা বেমাৰ এটা হোমিওপেথিক লাহে লাহে ভাল কৰে হোমিওপেথিক মেডিচিন ইজ দ্য ফুড ড্ৰাগছ মানে কি নো খাদ্যৰ নিচিনা এটা উত্তম খাদ্যৰ নিচিনা ঔষধ আমাৰ খাদ্যবিলাকো একোটা ঔষধৰ নিচিনা যেনে চকু ইম্প্ৰুভ হয় মাছ খালে সৰু সৰু মাছ খালে ফুড ড্ৰাগছ টাইপৰ তাৰ পৰাই বনায় মেডিচিনটো অলপ তাতকৈ কুইকাৰ হয় মেডিচিনত আৰু মই সৰু মাছ খাবলৈ বেয়া পাওঁ কিয় দেখাই ফ্ৰেণ্ডছ দেখিলে হোমিওপেথিকৰ কিমান কাম আৰু ফ্ৰেণ্ডছ বৰ্তা আৰু এটা মজাদাৰ বস্তু ক'ব পেট বেয়া হ'লে হাতৰ এটা জইন আছে পেটৰ লগত সেইটোও ক'ব আমাৰ হোল বডিত এটা ফাংচন আছে তাৰ ডাইজেষ্টিভ ফাংচন যেনেকুৱা ঠিক তেনেকুৱা নাৰ্ভাছ চিষ্টেম তাত নাৰ্ভ ডিষ্ট্ৰিবিউশ্যন হয় এই নাৰ্ভ ডিষ্ট্ৰিবিউটৰ মেইন হেড অফিচ হ'ল ব্ৰেইনটো ব্ৰেইনৰ পৰা তাৰে নাৰ্ভ ব্লাড ডিষ্ট্ৰিবিউটৰ কোনফালে স্পাইন গ'লে
আমাৰ স্পাইনেলেদি নাৰ্ভবিলাক ডিষ্ট্ৰিবিউচন হয় হোল বডি হোল বডি বুলি কওঁতে চোৱা আপুনি এই কিছুমান পইণ্ট থাকে মাজত যেনে ৰাইট চাইড তলত কোমৰত এটা পইণ্ট আছে ওপৰত এটা পইণ্ট তলত পইণ্ট নাৰ্ভৰ পইণ্ট মানে গাঁঠি নিচিনা সেই পইণ্টবিলাকৰ পৰা ডিষ্ট্ৰিবিউচন হয় ভাগ ভাগ হয় ডিষ্ট্ৰিবিউচন হয় এতিয়া যে আঙুলিবিলাকত আমাৰ ফিংগাৰবিলাকত এই পইণ্টটোৰ পৰা ইয়াৰ পইণ্টটোৰ পৰা এইবিলাকত আহে সেইকাৰণে এই নাৰ্ভবিলাকত ডিষ্ট্ৰিবিউচন এই নাৰ্ভ ভিতৰতে নাৰ্ভ আছে নহয় এই নাৰ্ভৰ যেতিয়া আমি এনেকৈ ক'লোঁ ব্লাডটো যে অলপ বন্ধ কৰি দিওঁ আৰু এৰি দিওঁ আৰু বন্ধ কৰোঁ তেতিয়া কি হয় ব্লাডৰ স্পীডটো বাঢ়ি যায় ইয়াতো ঠিক তেনেকৈ যদি কৰোঁ ব্লাডৰ স্পীডটো বাঢ়ি যাব আমি এনেকৈ বঢ়াই দিব পাৰোঁ তো বঢ়াই দিলে কি হ'ব এই নাৰ্ভডাল ইয়ালৈ অহা নাৰ্ভডাল মাথালৈকে গৈছে গতিকে মাথাটো কাম হয় মাথাৰ পেইন মানে হৈছে কি মাথাটোত ব্লাড চাৰ্কুলেশ্যন খন্তেক সময়ৰ কাৰণে কমি যায় যিটো পিৰিয়ডত ব্ৰেইনটো পেইন হৈ থাকিব তাৰমানে সেই পিৰিয়ডত ব্লাড চাৰ্কুলেশ্যনটো ব্ৰেইনত কম হৈছে তেতিয়া পেইন হয় ইয়াত যে তুমি দেখিবা তুমি ব্লাড চাৰ্কুলেশ্যন বঢ়াই দিব মাথালৈকে বিষটো কমি যায় ষ্টমাকৰ ওপৰতো আমাৰ নাৰ্ভাছ চিষ্টেম আছে এনেকৈ গতিকে ইয়াত টিপিলে এইটো ষ্টমাকৰ কাৰণে ইয়াৰ পৰা ডিষ্ট্ৰিবিউচন হৈছে ইয়াত টিপি থাকিলে এনেকৈ মেছেজ কৰি থাকিলে এইখিনিত ষ্টমাকৰ পেইন কমি যায় বুজি পাইছা এনেকুৱা প্ৰত্যেকটো ফিংগাৰৰ তেতিয়া কৈছিলো এইটো আঙুলি ক'ত গৈছে এনাচলৈ গৈছে পাইলছত যেতিয়া পেইন হয় এইটো আঙুলি এইখিনিত টিপি থাকিলে পাইলছৰ পেইনটো কমি যায় এনেকৈ ফিংগাৰ ভৰিৰ ফিংগাৰবিলাকতো তেনেকুৱা আছে বহুত ভাল কথা শিকাইছে বৰ্তাই আৰু আপোনালোকেও অলপ অলপ কৰিব এইটো ফ্ৰেণ্ডছ আপোনাকতো বৰ্তাৰ নাম ক'বলৈ পাহৰি গ'লো বৰ্তা আপুনি আপোনাৰ নাম আৰু এড্ৰেছটো কৈ দিয়ক যাতে ফ্ৰেণ্ডছহঁতেও আপোনাৰ পৰা দৰৱ ল'ব পাৰে আৰু ফ্ৰেণ্ডছ আপুনি জানে আমাৰ ঘৰৰ চব মানুহে আমাৰ খানদানটোৱে অনলাইনত বৰ্তাৰ পৰা দৰৱ লৈ থাকে মোৰ জন্ম নলবাৰীত সৰুৰ পৰা মোক হেমন্ত বেজবৰুৱা বুলিয়ে জানে লাহে পিছত গৈ মোক প্ৰদীপ বেজবৰুৱা বুলি জানা হ'ল ডাক্তৰ বেজবৰুৱা বুলিহে মোক জানে আপোনাৰ এড্ৰেছ আৰু ফোন নম্বৰ এড্ৰেছটো নলবাৰীত জন্ম হ'লো বৰ্তমান মই বঙাইগাঁও বৰপৰা অঞ্চলত এটা ঘৰ আছে মোৰ নিজে বনোৱা ঘৰ মণিদ্বীপ ভৱন গোটেই মণিদ্বীপ ভৱনতে মই থাকোঁ আৰু এখন মোৰ শুদ্ধ ফাৰ্মাচী আছে আৰু আপোনাৰ ফোন নম্বৰ মোৰতো দুইটাই এটা হ'ল 9435021045 ফ্ৰেণ্ডছ মই তলত লিখি দিছোঁ আপোনাক ফোন নম্বৰটো আপোনাৰ দৰকাৰ হ'লে ফোন কৰি কিনে বৰ্তাৰ পৰা দৰৱ ল'ব পাৰে আৰু এতিয়া আমি আপোনাক চিনাকি কৰি দিওঁ বৰমাৰ পৰা মোৰ আকৌ এটা কথা ক'বলৈ লৈ গ'ল যে মোৰ পৰা ঔষধ অল ইণ্ডিয়া মানে প্ৰত্যেক ষ্টেটতে অলৰেডি যায় তাৰে মোৰ চিনাকি টাউনশ্বিপ বিয়াৰপেল টাউনশ্বিপৰ ল'ৰা ছোৱালীবিলাক বাহিৰত থাকে বাহিৰত পঢ়া শুনা কৰে সিহঁতৰ বিহু গ'লে মোক ফোন কৰে তেওঁলোকে ঔষধ বিচাৰে আন বেমাৰত যেনে কাৰোবাৰ সৰ্বৰে ফুলিছে মোৰ পৰা ঘৰ ল'ব এই তেনেকৈ অনলাইনত মই মেডিচিন দিওঁ বা কোৰিয়াৰতো পঠাই দিওঁ কেতিয়াবা পেকেজিং কৰি বলক এতিয়া আপোনাক বৰমাৰ লগত চিনাকি কৰি দিওঁ অ'কে এইজন হয় মোৰ বৰমা একদম মোৰ ফ্ৰেণ্ডৰ নিচিনা হৈ গৈছে এতিয়াতো মা যেতিয়া অফিচ যায় মই দিনৰ পৰা ৰাতিলৈকে বৰমাৰ লগতে থাকোঁ আৰু বৰমাই ঘৰত যি ডিছ বনায় মোকতো আবেলি মাতি কেনে খুৱাবই আৰু লগতে আমাৰ ঘৰতো পঠিয়াই দিয়ে যোৱা ৰাতিয়ে বৰমাই মোক চিকেন দিছিলে আৰু এই চিকেনটো সঁচাকে দেই টেষ্টি হৈছিলে আপোনাৰ ফেমিলিটোৰ কথা আপুনি ফেমিলি ৰেডিটো মই এতিয়া কি কওঁ ফেমিলিৰ কথা পিছে আমিও আপোনাৰ ফেমিলিৰে মেম্বাৰ তুমি মোৰ ফেমিলি মেম্বাৰে হয়নে নহয় বাহঁতৰ কথা আৰু দাদাহঁতৰ কথা কৈ দিম দাদা আছে বা আছে বা থাকে দূৰত বাহিৰলৈ থাকে দোহাত দাদা থাকে তোমাৰ বেংগলোৰত
বৌ থাকে সৰু বাজনী হায়দৰাবাদত থাকে ঘৰত আমি দুটাই থাকোঁ লগতে তুমিও আছা মই মানে ঘৰত নাথাকাৰ নিচিনাই হয় দিনৰ পৰা ৰাতিলৈকে ইয়াৰ বৰ্তা বৰমা মোক আশীৰ্বাদ দি থাকিব অজস্ৰ আশীৰ্বাদ থাকিল তুমি ডাঙৰ মানুহ বৰ্তা আৰু বৰমাৰ নাতিনী হৈ আছিল 2 বছৰ কলো নহয় মই গোটেই জীৱনৰ কাৰণে তোমাৰ প্ৰতি মোৰ তুমি য'তেই নাথাকা মই বিচাৰো আমাৰ ওচৰলৈ আহিবা ভাল মানুহ পাহৰি নাযাবা ভাল মানুহ হ'বলৈ নিজৰ চাৰিত্ৰিক বৈশিষ্ট্য ভাল হ'ব লাগিব দেহাটো ভালকে ৰাখিবা পানী চানী ভালকে খাবা ফিজিকেল কেৰেক্টাৰিষ্টিক মই মানে খুবেই ভাল দেখিছোঁ খালি মেণ্টেল কেৰেক্টাৰটো ডেভেলপ থাকিব ডেভেলপ থাকোঁতে ডাঙৰ হোৱাৰ লগে লগে ডেভেলপ হ'ব ডেভেলপমেণ্টৰ লগে লগে যে ভাল হয় ভাল চৰ্চা কৰিলে ভাল হৈ থাকিব তেনেকেই এজন ভাল মানুহ হ'ব তুমি যি কামেই নকৰা ভাল হ'ব লাগিব মই সেই ভাল মানুহ হ'ব বিচাৰোঁ তোমাৰ পৰা মই সেইটো আশা কৰোঁ কিন্তু এটা বস্তু ফিজিকটো ভালকৈ ৰাখিব লাগে সেইকাৰণে বেমাৰ হ'লে যিমান পাৰি হোমিঅ' ট্ৰিটমেণ্ট বায়'বেজিক ট্ৰিটমেণ্ট কৰিব লাগে হয় আৰু বৰমা আমি যে ইয়াৰ পৰা যাম আপোনাৰ কেনেকুৱা লাগিব বহুত দুখ লাগিব আপুনি সেইটো অলপমান এক্সপ্ৰেছ কৰি কওক মই যে কেনেকৈ থাকিম ক'ব নোৱাৰোঁ তোমাক এৰি সঁচাই বহুত বেয়া লাগিব মই যে কেনেকৈ থাকিম তোমাক এৰি ক'বলৈ ওলাব এতিয়া বৰ্তা বৰমাৰ আশীৰ্বাদ লৈ মই ইয়াৰ পৰা যামগৈ মই আশা কৰিছোঁ মই ভগৱানক প্ৰে কৰিছোঁ যে সিহঁত ভালে থাকক বৰ্তা আৰু বৰমাক ভগৱানে ভালকৈ ৰাখক